এয়া মায়ে ব্ৰইলাৰ মাংস বনাই থৈ দিয়া আছে আৰু এতিয়া মই চুৰ কৰি খাম দেই গাইছ। এনেওতো দিবই, কিন্তু চুৰ কৰি খোৱা এটা কিবা মজাই আছে। এয়া ব্ৰইলাৰ মাংস। আপোনালোকে আকৌ কৈ নিদিব কিন্তু দেই, কোন পিচ খাওঁ তাকে ভাবিছোঁ। ঘৰত যিহেতু মানুহ দুজন, অলপমান বনাইছে আৰু। আকৌ ঢাকি থৈ দিছোঁ। আৰু ব্ৰইলাৰ মাংস খাই কিয় ভাল পাওঁ জানেনে? ব্ৰইলাৰ মাংসটো মানে কোমল, হাৰ্ডিলৈকে গুৰি কৰি খাই দিব পাৰে। গম পাইছেনে? মাংসখিনি থৈ দিলোঁ। এইফালে বাৰু কি থৈ দিয়া আছে মায়ে? তেতেলী। ইয়াত তেতেলী পানীত থৈ দিয়া আছে। কিয় গম পায়নে? প্ৰেছাৰৰ কাৰণে, যদি প্ৰেছাৰ হয় তেতেলী খায়। আৰু মাঙৰ চাগে প্ৰেছাৰটো হৈ আছে অলপমান, সেইকাৰণে তেতেলী ইয়াতে পানীত থৈ দিয়া আছে। তেতেলী খাব, তেতেলী খাইছে মানে তেতেলী খালে প্ৰেছাৰটো কমি থাকে, সেয়েহে তেতেলী থৈ দিয়া আছে। অলপ পিছত এতিয়া ভাতেই খাম। বাই বাই।